সাধন কৰিলে ষষ্ঠ তথা অন্তিম প্ৰশ্নটো আছিল ভগৱান কৃষ্ণ নোহোৱা হৈ যোৱাৰ পিছত ধৰ্মই কাৰ আশ্ৰয় গ্ৰহণ কৰিলে। আমি আকৌ কৈছো মূলতঃ এই ছটা প্ৰশ্নৰ উত্তৰেই ভাগৱতৰ দ্বাদশ স্কন্ধত এই ছটা প্ৰশ্নৰ বিস্তৃত উত্তৰ দিয়া হৈছে। আমি চমুকৈ এই উত্তৰকেইটা আলোচনা কৰিছো। প্ৰথমটো প্ৰশ্ন আছিল কি কৰিলে জীৱৰ কল্যাণ সাধিত হয়। তাৰ উত্তৰ ভাগৱতত দিয়া হৈছে প্ৰকৃত ধৰ্মৰ আশ্ৰয় গ্ৰহণ কৰিলে জীৱৰ কল্যাণ সাধিত হ'ব পাৰে। ধৰ্মৰ দুটা ভাগ আছে, এটা প্ৰবৃত্তি মাৰ্গ, আনটো নিবৃত্তি মাৰ্গ, এটা সমপথ, এটা উন্নপথ। যি সম্ভৱভাৱে এই দুইটা পথৰ কথা জানিব তেওঁই ধৰ্ম তত্ত্ব উপলব্ধি কৰিব পাৰিব আৰু তেতিয়াই তেওঁৰ কল্যাণ সাধিত হ'ব। দ্বিতীয়টো প্ৰশ্ন আছিল সৰ্বশাস্ত্ৰৰ সাৰ তত্ত্ব কি। সৰ্বশাস্ত্ৰৰ সাৰ তত্ত্ব হ'ল ভক্তি। ভক্তিৰ অবিহনে কোনো তত্ত্বৰ সম্যক উপলব্ধি হ'ব নোৱাৰে। সেই সৰ্বশাস্ত্ৰৰ সাৰ তত্ত্ব ভক্তি বুলি কোৱা হৈছে, যিটো কথা ভাগৱতত বাৰে বাৰে উল্লেখ কৰা হৈছে। তৃতীয়টো প্ৰশ্ন আছিল ভগৱান কৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি কিয় জন্মগ্ৰহণ কৰিলে। উত্তৰ ভাগৱতৰ দশম স্কন্ধত সুন্দৰকৈ উল্লেখ কৰা হৈছে ভগৱান কৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি যে জন্মগ্ৰহণ কৰিলে ইয়াৰ মূল উদ্দেশ্য জীৱৰ কল্যাণ সাধনৰ বাবে। চতুৰ্থ প্ৰশ্নটো আছিল ভগৱান কৃষ্ণই কি কি লীলা প্ৰকাশ কৰিলে। ভগৱান কৃষ্ণই মূলতঃ চাৰিটা লীলা প্ৰকাশ কৰিলে, বৃন্দাবন লীলা, মথুৰা লীলা, দ্বাৰকা লীলা, কুৰুক্ষেত্ৰ লীলা। পঞ্চমটো প্ৰশ্ন আছিল ভগৱান কৃষ্ণই কেনে অৱতাৰ গ্ৰহণ কৰিলে আৰু সেই অৱতাৰত কি কাৰ্য সাধন কৰিলে। ভগৱান শ্ৰীকৃষ্ণই মূলতঃ 64টা অৱতাৰ গ্ৰহণ কৰিছে আৰু তাৰে প্ৰতিনিধিত্বমূলকভাৱে 24টি অৱতাৰৰ কথা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তনত সুন্দৰকৈ লিখি থৈ গৈছে। আৰু এই অৱতাৰ ধাৰণৰ মূল উদ্দেশ্য দুষ্টক দমন, সন্তক পালন। আৰু এই অৱতাৰবিলাকৰ যোগেদি প্ৰাণীৰ সভ্যতা সংস্কৃতিৰ বিকাশৰ কথা কোৱা হৈছে। তাৰপিছত ষষ্ঠটো প্ৰশ্ন আছিল তথা অন্তিম প্ৰশ্নটো আছিল ভগৱান কৃষ্ণ নোহোৱা হৈ যোৱাৰ পিছত ধৰ্মই কাৰ আশ্ৰয় গ্ৰহণ কৰিলে। ভগৱান কৃষ্ণৰ প্ৰতিনিধিস্বৰূপ ভাগৱতৰ আশ্ৰয় গ্ৰহণ কৰিছিল ধৰ্মই। সেই আমাকো এই শিক্ষা দিয়া হৈছে আমি চৰ্মচক্ষুৰে সেই প্ৰভু ভগৱন্ত কৃষ্ণক দেখা নোপোৱা পৰ্যন্ত আমিও সাধন মাৰ্গৰ আশ্ৰয় ল'ব লাগিব। আৰু সেই সাধন মাৰ্গৰ ভকতি শাস্ত্ৰ হ'ল শ্ৰীমদ ভাগৱত শাস্ত্ৰ। সেই ভগৱান কৃষ্ণক প্ৰতিনিধিত্ব কৰিছে ভাগৱতে আৰু সেই ভাগৱতৰ যদি আমি আশ্ৰয় ল'ব পাৰোঁ আমিও নিশ্চয় সেই ভগৱন্তৰ কৃপা লাভ কৰিম। এই হৈছে ভাগৱতৰ মূল ছটা প্ৰশ্ন আৰু এই ছটা প্ৰশ্নৰে মূল উত্তৰ এনেদৰে ভাগৱতত সবিস্তাৰে দিয়া হৈছে। ভাগৱত প্ৰথমতে কোনে আৰম্ভ কৰিলে আৰু কোনে কাক ক'লে আৰু আমাৰ মৰ্ত্য সমাজত কেনেকৈ ভাগৱতীয় সম্প্ৰদায় সৃষ্টি হ'ল সেই কথা যদি আমি আলোচনা কৰোঁ তেতিয়াহ'লে আমি সেই আদি নিৰঞ্জনৰ কথা ক'ব লাগিব। আদি নিৰঞ্জনে প্ৰথমতে ভাগৱত আৰম্ভ কৰিছিল আৰু আদি নিৰঞ্জনে কৰিছিল অনাদি অনন্ত। অনাদি অনন্ত কৰিছিল কালপুৰীয়া নাৰায়ণক। কালপুৰীয়া নাৰায়ণে কৈছিল হংস নাৰায়ণক। কালপুৰীয়া নাৰায়ণে কৈছিল নৰনাৰায়ণক। নৰনাৰায়ণে কৈছিল হংস নাৰায়ণক। হংস নাৰায়ণে কৈছিল সূৰ্যমণ্ডলী নাৰায়ণক। সূৰ্যমণ্ডলী নাৰায়ণে কৈছিল শ্ৰীনাৰায়ণক। শ্ৰীনাৰায়ণে কৈছিল ব্ৰহ্মা বিষ্ণু শিৱ। ব্ৰহ্মাৰ পৰা পাইছিল নাৰদে। নাৰদৰ পৰা পাইছিল ব্যাসে। ব্যাসৰ পৰা পাইছিল শুকে। শুকৰ পৰা পাইছিল পৰীক্ষিতে আৰু পৰীক্ষিতক শুকে কওঁতে শুনিছিল সুতে। সুতৰ পৰা পাইছিল মনোহৰা সুতে।